ক্ৰমাৎ আকৰ্ষণীয় হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ। সংসদীয় সমষ্টিটোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামিছে অন্যান্য নেতাসকল। মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত টিংখাঙৰ বিভিন্ন প্ৰান্তত 2 সহস্ৰাধিক বাইকেৰে সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত বাহিৰ কৰে সমদল। ইয়াৰ পিছতেই টিংখাঙৰ ৰাজগড় চাহ বাগিচাৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ। আজিৰ প্ৰচাৰৰ মাজতে কেইবাটাও অৰাজনৈতিক সংগঠনৰ বিষয় উলিয়াই যোগদান কৰে গেৰুৱা শিবিৰত। ইফালে ৰাজগড়ত অনুষ্ঠিত হোৱা সভাত সৰ্বানন্দ সোণোৱালে বিৰোধীক কটাক্ষ কৰি কংগ্ৰেছৰ বুকুচাত উঠি আজিৰ তাৰিখত কোনোবাই কয় নিৰাপত্তা দিম তেন্তে সেয়া সম্ভৱ নে বুলিও প্ৰশ্নবাদ উত্থাপন কৰে। বিমল বৰাক দেখা পোৱা গ'ল ব্যতিক্ৰমী ৰূপত বাইক চলাই সমৰ্থকৰ সৈতে আগবাঢ়িছিল সৰ্বানন্দ সোণোৱালৰ সভাত। ইফালে যোৰহাট সংসদীয় সমষ্টিৰ প্ৰতিটো প্ৰান্তত এতিয়া বলিছে নিৰ্বাচনী বতাহ। যোৰহাটৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে শক্তিশালী ৰূপত গঢ়ি তুলিছে প্ৰচাৰ অভিযান। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তত বহুসংখ্যক সমৰ্থকক লগত লৈ বাহিৰ কৰে বিশাল বাইকেৰে। 40 নম্বৰ পৰ্বতীয়া পঞ্চায়তৰ 13টা ৱাৰ্ডত কেইবাখনো সভাত অংশ লয় গৌৰৱ গগৈয়ে। বৰমুকলি, কাকতি চুক, চাৰিগাঁও, চগুৰুকে ধৰি বিভিন্ন প্ৰান্তত ৰাজ্যৰ সমস্যাৰ আজি বুজ লয় গৌৰৱ গগৈয়ে।